নমস্কাৰ। আজি আমি ব্লক 2 ইউনিট 5 চেপ্টাৰটো আলোচনা কৰিম। সো এইটো চেপ্টাৰটোৰ টাইটেলটো হ'ল ইন্ট্ৰডাকশ্যন টু দ্য ফিলচফি অফ উপনিষদ। যিবিলাক বেদ বা উপনিষদৰ যিবিলাক এই ফৰ্মুলাজ আছে, বেদত বা উপনিষদত যিবোৰ বৰ্ণনা কৰা হৈছে, এইখিনি আমি আজি আলোচনা কৰিম। সো মেইনলি ইণ্ডিয়ান যি হিন্দু শাস্ত্ৰ মতে যিবোৰ হিন্দু কালচাৰৰ মতে যিবোৰ বৰ্ণনা কৰা হৈছিলে প্ৰাচীন কালৰ পৰা, সেই বস্তুটোৱেই ইয়াতে মেইনলি স্ক্ৰিপচাৰ্ছত, যি হিন্দু স্ক্ৰিপচাৰ্ছত বেদান্তৰ যি শিক্ষকতা আছিলে বা আমি বেদান্তত যি জ্ঞান দিছিলে, এইখিনি আমি আলোচনা কৰিম। আৰু মেইনলি হ'ল দ্য টাৰ্ম, এতিয়া এইটো চেপ্টাৰতে উপনিষদৰ বিষয়ে আমি আগতে বেদৰ বা বেদান্তৰ বিষয়ে আলোচনা কৰিছিলোঁ, কিন্তু আমি এতিয়া উপনিষদৰ বিষয়ে এইটো চেপ্টাৰত অলপ আলোচনা কৰিম। যেনেকা বেদান্ত এণ্ড উপনিষদ, এই দুটাৰ মাজত যি পাৰ্থক্য হয়, এইটো বস্তুটো কি। সো এইখিনি আলোচনা কৰিম। আৰু এইটো ইউনিটত আমি মেইনলি বুজি পাম যে উপনিষদৰ মিনিংটো কি, আৰু এই উপনিষদৰ বেদাস আৰু উপনিষদ এই দুটাৰ মাজত কি পাৰ্থক্য আছে, বা অলছ' এইটোত আমি বিভিন্ন ধৰণৰ ফিলচফিকেল যি থটছবোৰ আছে, এইবোৰো আলোচনা কৰিম। সো জেনাৰেলি যি হিন্দু স্ক্ৰিপচাৰ্ছৰ মতে যিবোৰ বেদান্তৰ বিষয়ে বেদত যিবোৰ বৰ্ণনা কৰা হৈছিলে, বা যিবোৰ সমাজত আমাৰ ৰিলেটেড, মেইনলি এই বস্তুটো বেদজেতো হওক বা উপনিষদে হওক, এইখিনি বৰ্ণনা কৰা হৈছিলে। সো আমি যাতে এই বস্তুবিলাক আমি ৰিলিজিয়াছ মতে হওক যিবোৰ ফ'ল' কৰিব পাৰোঁ। এইখিনি জেনাৰেলি ধৰ্ম বস্তুটোৱেই যে তেনেকা ফিলচফিৰ মতো, মানে দৰ্শন শাস্ত্ৰত পুৰুষাৰ্থই হ'ল মানৱ জীৱনৰ পৰমাৰ্থ বা শ্ৰেয়, সেইটো আমি বুজিব পাৰোঁ। আৰু তাৰপিছত ভাৰতীয় নিশ্চিত এটা হয় মৌলিক সিদ্ধান্ত, আৰু যি মৌলিক সিদ্ধান্তৰ মতে পুৰুষাৰ্থ শব্দৰ অৰ্থই হ'ল কি পুৰুষৰ বা মনুষ্যৰ যি প্ৰয়োজন, এইখিনি। সো আধ্যাত্মিক পূৰ্ণতা লাভৰ পুৰুষাৰ্থ বুলি কওঁতে যে মেন সেইটো বস্তু নহয়, যে প্ৰকৃত এজন হিউমেন বিংছৰ লগত যিবোৰ গুণ বা যিবোৰ বস্তু ৰিলেটেড থাকিব, বা তাৰ কালচাৰে হওক বা ধৰ্মৰে হওক বা নিজৰ পৰিচয় হওক, এই বস্তুখিনি যেনেকা গোটেইখিনি পুৰুষৰ লগত ৰিলেটেড হৈ থাকিব, এই বস্তুখিনি তাৰ ভাৰতীয় নীতিশাস্ত্ৰত মতে যেনেকা এই গুণবিলাক আধ্যাত্মিক পূৰ্ণতা লাভৰ যিবিলাক হেতু আছে, এই আধ্যাত্মিক পূৰ্ণতা লাভৰ হেতুখিনিৰ লগতে মিলাই যিটো বস্তু মানে ৰিলেটেড হৈ আছে, সেইটোকে আধ্যাত্মিক পুৰুষ, তাতে মেইল আৰু ফিমেল বুলি নহয়, সেইটো এই বস্তুখিনি কমপ্লিট টাৰ্মছতে তাক পুৰুষাৰ্থ বুলি কোৱা হৈছিলে। সো নীতিশাস্ত্ৰত এই পুৰুষাৰ্থত 4টা ভাগ কৰা হৈছিলে, যেনেকা ধৰ্ম, অৰ্থ, তাৰপিছত কাম আৰু মোক্ষ, এইখিনি আছিলে নীতিশাস্ত্ৰত দৰ্শনত কমপ্লিট মেইন 4টা, এটা সুস্থ পূৰ্ণ জীৱন যাপনৰ কাৰণে এই 4টা মেইনলি পইণ্ট দিয়া হৈছিলে। সো ধৰ্ম মানে এজন মানুহৰ যেতিয়া জন্মৰ লগতে তাৰ পৰিচয় তাৰ ধৰ্মটো লৈ আহে। তাৰপিছত যি জীৱন, যি আয়ুকাল, তাৰ মাজতে এই 4টা ষ্টেপ আমি পাওঁ। যিটো ধৰ্ম হয়, যি তাৰ জন্মৰ লগতে এই বস্তুটো তেওঁৰ পৰিচয়টো লৈ আহে, যে কোনটো ধৰ্মৰ হয় বা কি। তাৰপিছত হ'ল কৰ্ম, ধৰ্মৰ পিছত অৰ্থ, তেওঁৰ অৰ্থৰ লগত কি তেওঁৰ এটা সাপোজ পঢ়া শুনা বা ইনকাম, যা এটা লাইফৰ যি এটা ষ্টাৰ্ট হয় এজন উপযুক্ত হোৱাৰ পিছত, সেই বস্তুটোৱে হ'ল তাৰপিছত তাৰ অৰ্থ ৰিলেটেড হৈ পৰে। যেতিয়া মানুহ এজন জীয়াই থাকিবৰ কাৰণে যিবোৰ তাৰ প্ৰয়োজনীয় বস্তু, বা এই প্ৰয়োজনীয় বস্তু পাবৰ কাৰণে যিবোৰ ষ্টেপছ হয়, এই বস্তুটো ধৰ্মৰ পিছতে আহে। তাৰপিছত হ'ল কামত, দেট মিনছ যিবিলাক কামনা বাসনা, তেওঁৰ যি ইচ্ছা বা তেওঁৰ যি মনৰ এটা আশা আছে, বা যে তেওঁৰ নিড আছে, এই কমপ্লিটখিনি পূৰ্ণ কৰিবৰ কাৰণে তেওঁ নট অনলি অৰ্থৰ প্ৰয়োজন, তেতিয়া তেওঁৰ বাস্তৱৰ মতে তেওঁৰ চিন্তাধাৰণাৰ পৰা লৈ যি বাস্তৱ জগতৰ লগত যি বস্তুবিলাক ৰিলেটেড আছে, এইখিনিও তেওঁৰ এটা জৰুৰী হৈ পৰে। যি এইটোৰ জৰিয়তে তেওঁ কি কৰে, এই ষ্টেপটো ধৰ্মৰ, তাৰপিছত অৰ্থ, তাৰপিছত কামনা বাসনা, এইটো ষ্টেপছ লৈ আহে। তাৰপিছত তেওঁৰ এটা বৈবাহিক জীৱন বা নিজৰ এটা ফেমিলি লাইফ, এইটো বস্তুতে গৈ থাকে।
তাৰপিছত এইটো যোৱাৰ পিছতো মানুহৰ এটা সময় আহি যায় যি তেওঁ কি কৰে এইটো বস্তুটো তেওঁ পাৰ হৈ যায় আৰু তেওঁ সেই ফ'ৰ্থ ষ্টেজটো মোক্ষ মানে তেওঁ নিজকে নিজে ক্ষমা কৰি দি তেওঁ ঈশ্বৰৰ ওচৰত তেওঁক নিজকে অৰ্পণ কৰি লয় আৰু যিবোৰ বস্তু যেনেকা এটা ধাৰ্মিক সকলোৱে এটা এইটোত ফ'ৰ্থ ষ্টেজত গৈ তেওঁ কি কৰিব এটা ঈশ্বৰৰ ওপৰতে তেওঁক নিজকে অৰ্পণ কৰি দিয়ে যে তেওঁ যিবোৰ পৃথিৱীত তেওঁৰ প্ৰয়োজনীয় আছিলে এইখিনি তেওঁ মোক্ষ মানে নিজকে চব বস্তুৰ পৰা আঁতৰাই আনি তেওঁ ঈশ্বৰৰ লগত নিজকে ক্ল'জ কৰি লয় যিটো আমি সন্ন্যাস বুলি ক'ব পাৰোঁ বা নিজকে যেতিয়া আমি গড ঈশ্বৰৰ লগত ক্ল'জ কৰি লওঁ সেই বস্তুটোৱেই হ'ল কি মোক্ষ যেতিয়ালৈ মানে গোটেই বস্তু এৰি দিয়া চ' সমাজত প্ৰত্যেক ব্যক্তিৰে স্বধৰ্ম আছে আৰু ইন্দ্ৰিয়সমূহকো সংযম কৰি নিজ কৰ্ম কৰাই হ'ল মানৱৰ ধৰ্ম এইটো এটা আমাৰ হিউমেন এজ এ হিউমেন বিংছ সেইটো এটা আমাৰ গোটেই যিমান ধৰ্মৰ মানুহ হয় চবৰে এটা ষ্টেপছ যে সকলোৱে এটা নিজৰ স্বধৰ্ম আছে তাৰপিছত গীতাত উল্লেখ কৰা মতে স্বধৰ্মৰ অৰ্থই হ'ল নিজৰ কৰ্ম বা কৰ্তব্য যিটো গীতাত উল্লেখ কৰা হৈছিলে এইটো যে নিজৰ ধৰ্মমতে আছিলে কি আছিলে এইটো বস্তু নিজৰ কৰ্ম বা কৰ্তব্য নিজৰ যিটো কৰ্তব্য আছে এই কৰ্তব্যটো কৰি যোৱা আৰু এই কৰ্তব্যৰ লগত যিবোৰ বস্তু যেনেকা এটা ষ্টেপছ ছাপ'জ ধৰ্ম তাৰপিছত অৰ্থৰ কাৰণে যিবোৰ কৰ্তব্য তাৰপিছত আকৌ অৰ্থৰ পিছত আহি পৰে কাম বুলি কওঁ আমি এইটো কাম আৰু তাৰপিছত মোক্ষ যি মোক্ষ আমি ঈশ্বৰৰ লগত যিটো ক্ল'জ ৰিলেশ্যন এই বস্তুবোৰ কৰ্তব্যই আমাক এইবিলাক বস্তুৰ লগত ক্ল'জ কৰি দিয়ে ছাপ'জ আমাৰ কৰ্তব্যই আমাক আকৌ ধৰ্মৰ লগত যিটো পুৰুষাৰ্থৰ যি 4টা ষ্টেপছ এইটো ধৰ্মৰ লগত ৰিলেটেড কৰে আকৌ তাৰপিছত ছেইম কৰ্তব্যই আমাক আকৌ অৰ্থৰ লগত ৰিলেটেড কৰি দিয়ে আকৌ ছেইম কৰ্তব্যই আমাক আকৌ কাম যিটো থাৰ্ড ষ্টেপ তাতে লৈ যায় আকৌ আমাৰ কৰ্তব্যটোৱে আমাক কি কৰে মোক্ষ তাতে লৈ যায় চ' এই বস্তুবোৰ এটা নীতিশাস্ত্ৰৰ মতে যি পুৰুষাৰ্থ হিচাপে ধৰ্মক কি কৰিছে অধিক পুৰুষাৰ্থত মেইনলি এইটো ধৰ্মকে অধিক ইম্পৰ্টেঞ্চ দিছে চবতকে চ' এইটো তাৰপিছত আমি ক'ব গৈছিলোঁ যে উপনিষদত চ' এই বস্তুবোৰৰ পৰাই মেইনলি উপনিষদতে এই বস্তুবোৰে মেইনলি বৰ্ণনা কৰা হৈছে যিবোৰ ব্ৰহ্ম তাৰপিছত আত্মা যিবোৰ আত্মা চৌল প্ৰত্যেক ব্যক্তিৰ মাজত কি আছে এটা চৌল আছে যি আমাৰ আত্মা আছে আৰু এই আত্মাৰ জৰিয়তে আমি ঈশ্বৰৰ লগত ৰিলেটেড হৈ যাওঁ বা আত্মাৰ মাজতে আমি নিজকে গডৰ লগত ৰিলেশ্যন এটা কৰি দিওঁ যি আমাৰ এটা ট্ৰাষ্ট হয় বা ফেইথ আহে যি এই ধৰ্ম বস্তুটোৱেই কিহৰ আত্মা আৰু আত্মাতেই মেইন আহে চ' এইবিলাক বস্তু যি বেদাস হওক বা উপনিষদ এইখিনিতে দিয়া হৈছিলে বৰ্ণিত হৈ আছে ভালকে যিবোৰ ফিলচফিকেল থটছ হয় যি দাৰ্শনিক যি চিন্তা ধাৰণা এই বস্তুবোৰ তাতে বৰ্ণনা হৈছে কেনেকা লাইফষ্টাইল হ'ব লাগিব কেনেকা জীৱন যাপন কৰিব লাগিব কিবোৰ বস্তু চ' আমি যদি ক'বলৈ যাওঁ বেদাজত মেইনলি কিবোৰ বস্তু লিখা হৈছিলে যিবোৰ আমি নলেজ যি জ্ঞান আমি যিটো এজ এ ৰিলিজিয়াছ কাষ্টমছ বা ট্ৰেডিশ্যন মতে যিবোৰ আমাৰ সেই প্ৰাচীন বেদক মেইনলি মষ্ট প্ৰাচীনতম গ্ৰন্থ বুলি তাক কোৱা হৈছিলে ত' বিকজ যিমানে প্ৰাচীন হওক সেইটো প্ৰাচীন মিনছ হোৱাট ডেট ফ্ৰম দ্য ভেৰি বিগিনিংছ যিবোৰ লাইফ হৈছিলে এইবোৰে তাতে বৰ্ণিত হৈ আছিলে আৰু এই বৰ্ণিত লাইফবোৰ যদি আমি ষ্টাডি কৰিব পাৰোঁ তেনেহ'লে তাতে বহুত কিবা এটা আজিৰ লাইফৰ পৰা যোনটো আমি বেকগ্ৰাউণ্ড লাইফত যদি বেকৱাৰ্ডত যাওঁ তেতিয়া আমি তেনেহ'লে তাতে বহুত বস্তু তেনেকুৱা ডিফাৰেঞ্চ পাম আৰু যিবোৰ বস্তু এটা ফিলচফিকেল বা কসমলজিকেল যিবিলাক ইছ্যুজ আছিলে এইবিলাকো বেদজৰ পৰা আনি পেলাই তেতিয়া উপনিষদত এইবোৰ বৰ্ণনা কৰা হৈছিলে চ' মেইনলি বেদজত এইবিলাক আছিলে যি নলেজবোৰ আছিলে যিবিলাক এবাউট ৰিলিজিয়াছ কাষ্টমছ বা ট্ৰেডিশ্যনেল এইবোৰ আৰু উপনিষদত কি দিয়া হৈছিলে যিবোৰ ফিলচফিকেল থটছ হয় মানুহৰ যিবোৰ ফিলচফিকেল থট বা নট অনলি মেন অৰ বাট অলছ' ৱমেন মহিলাসকলৰে হওক বা মেনে হওক দুটা যিবিলাক দুটাৰে জাতিবিলাকৰ এটা এই
ফিলচফিকেল যিবোৰ থট আছিলে এই বস্তুবোৰ তাতে ফ'কাছ কৰা হৈছিলে মেইনলি স্পিৰিটৰ ওপৰত তেওঁ যে এটা স্পিৰিট আছে এই স্পিৰিটটোক লৈ উপনিষদত এইখিনি বৰ্ণনা কৰা হৈছিলে চ' উপনিষদত মেইনলি এইখিনি বৰ্ণনা কৰা হৈছিলে যে গড কেনেকা বাৰ্থ গড ৰাম কেনেকা বাৰ্থ হৈছিলে এজ এ কৃষ্ণৰূপী হৈ কেনেকা ৰাম বাৰ্থ হৈছিলে চ' এই বস্তুবোৰে তাতে বৰ্ণনা কৰা হৈছিলে উপনিষদত চ' আমি উপনিষদৰখিনি এতিয়া ইণ্টেলেক্ট এইটো এজ এ কৰিব পাৰোঁ তাৰপিছত যিবোৰ উপনিষদৰ মাজত যেনেকা মোক্ষ তাৰপিছত ব্ৰাহ্মণ আত্মা এইবোৰ বহুত বস্তু যিবোৰ ভক্তি কৰ্ম ভক্তি মিনছ ৱাট ডিভ'শ্যন তাৰপিছত কৰ্ম মিনছ কি একশ্যন আমি যেনেকা কৰ্ম কৰিম তেনেকাই ফল পাম এইটো বস্তুৱে আছিলে কি মেইনলি এটা ইম্পৰ্টেণ্ট কনচেপ্ট আছিলে কৰ্মৰ চ' তাৰপিছত নলেজ যিবোৰ জ্ঞান বুলি আমি ক'ব পাৰোঁ ফিলচফিকেলি আমি জ্ঞান বুলি ক'ব পাৰোঁ এইখিনিও তাতে বৰ্ণনা কৰা হৈছিলে চ' এইটো চেপ্টাৰত মেইনলি এইবোৰ আছিলে দ্য স্ক'প অফ দ্য ছাবজেক্ট তাৰপিছত উপনিষদৰ মিনিংটো কি দেন ফিলচফিকেল মেথডছ যিবোৰ উপনিষদত দিয়া হৈছে এইবোৰ তাৰপিছত চেণ্ট্ৰেল আইডিয়া অফ উপনিষদ বা আইডিয়াজ এইবোৰ তাৰপিছত আত্মা আৰু ব্ৰাহ্মণৰ মাজত ব্ৰাহ্মণৰ এই দুটাৰ মাজত ৰিলেশ্যনটো কি মোক্ষটো হোৱাট ইজ দ্য মিনিং অফ দ্য মোক্ষ মানে কি চ' এইবোৰ বস্তুৱেই তাতে মেইনলি দিয়া হৈছিলে চ' অবজেক্টিভলৈ যদি যাওঁ আমি এইটো চেপ্টাৰত মেইনলি অবজেক্টিভ হ'ল উপনিষদিক যি ট্ৰেডিশ্যন আছিলে এইবোৰৰ পাৰ্পজটো কি আছিলে মেইন উদ্দেশ্যটো কি আছিলে তাৰপিছত ভেৰিয়াছ যিবোৰ ফিলচফিকেল মেথডছ যিবোৰ উপনিষদত টু এষ্টাব্লিছ ফিলচফিকেল যিবোৰ থেচিছ আছে এইবোৰ দিবৰ কাৰণে তাৰপিছত এইটো চেপ্টাৰতে আকৌ কনচেপ্ট অফ মই অলৰেডি ক'লোঁ আত্মা ব্ৰাহ্মণ এণ্ড মোক্ষ এইখিনিৰ বিষয়ে আলোচনা কৰা হৈছে চ' মেইনলি আমি যেতিয়া যাওঁ ফাৰ্ষ্টত যাওঁ উপনিষদ শব্দটোৰ উপনিষদৰ এই মেইনলি তাৰ টাৰ্মটোৰ এইটো উপনিষদত মেইনলি এৰাউণ্ড 900 to 300 BC আগত এইটো টাইমত ট্ৰেডিশ্যনেল বৈদিক ৰিচুৱেলিষ্টিক অৰ্ডাৰত লিখা হৈছিলে আৰু এইটোৰ টেক্সট এইটো ইনৱাৰ্ড টাৰ্ণত দিয়া হৈছিলে যেতিয়া ৰিলিজিয়াছ লাইফটো আছিলে আৰু তাতে যিমান ছেক্ৰিফাইচ বা ৰাইটছ যিবোৰ অধিকাৰ এইবোৰক এজ এ স্পিৰিচুৱেল কুৱেষ্ট হিচাপত ব্যৱহাৰ কৰা হৈছিলে আৰু তাতে বৈদিক যিবোৰ লিটাৰেচাৰ আছিলে এইটো যেনেকা ঋগবেদ চাৰিটা বেদ আছিলে কি ঋগবেদ সামবেদ অথৰ্ববেদ এণ্ড যজুৰ্বেদ এই চাৰিটা বেদৰ যিবিলাক সংহিতা বা ব্ৰহ্মহিতা তাৰপিছত ব্ৰাহ্মণ এণ্ড সূত্ৰ যিবোৰ ৱাৰ্ড আছিলে এইবোৰ মেক্সিমাম ৱাৰ্ডেই সংস্কৃত হয় যিবোৰ আমি ইংলিছতো ছেইম সংস্কৃততেই কোৱা হয় যেনেকা ঋগবেদ সামবেদ যজুৰ্বেদ এণ্ড অথৰ্ববেদ চাৰিখন বেদৰ খণ্ড এইবোৰ তাৰপিছত এইবিলাক ইচ বেদছ কি হৈছিলে সংহিতা ব্ৰাহ্মণ যিবোৰ পংক্তিৰ নিচিনা দিয়া ডিছক্ৰাইব কৰা হৈছিলে এইবোৰ তাৰপিছত সূত্ৰ এইবোৰো আলোচনা কৰা হৈছিলে তাৰপিছত ব্ৰাহ্মণৰ আকৌ ডিভাইডেড কৰা হৈছিলে বেদান্তক একৰ্ডিং টু দ্য ব্ৰাহ্মণ যিবোৰ এইটো আকৌ বেদান্তত গৈ তিনিটা অৰ্ডাৰত ভাগ কৰা হৈছিলে যিবোৰ হ'ল বিধি অথৰ্ববেদ এণ্ড বেদান্ত আৰু উপনিষদ এইটো তিনিটা ভাগত ভাগ কৰা হৈছে এই পাৰ্টটোৰ এটা ভাগ হ'ল উপনিষদ ডেট মিনছ হোৱাট বেদৰ যোনটো লাষ্ট পাৰ্ট আছিলে এইটো হ'ল উপনিষদ বেদান্তৰ যোনটো লাষ্ট পাৰ্ট আছিলে এইটো হ'ল উপনিষদ যেনেকা ফাৰ্ষ্ট পাৰ্ট হ'ল বিধি অথৰ্ববেদ এণ্ড তাৰপিছত বেদান্ত অৰ উপনিষদ উপনিষদত আকৌ বৈদিক যিবিলাক কৰ প্লাছ এইবোৰ চিলেকশ্যন কৰা হৈছিলে আৰু যাতে এইবোৰ বস্তুত মেইনলি যিবোৰ স্পিৰিট বা এই মেন এণ্ড ৱমেনৰ যিবোৰ এইবোৰে ডিছকাছ কৰা হৈছিলে মেক্সিমাম চ' এতিয়া উপনিষদৰ ৱাৰ্ডটোৰ মিনিংটো যদি আমি ডিছকাছ কৰিব যাওঁ তেনেহ'লে উপনিষদ ৱাৰ্ডক মেইনলি আমি যদি তিনিটা ভাগত ভাগ কৰোঁ যেনেকা তাৰপিছত দিনহি তাৰপিছত স্বাদ চ' উপনিষদ চ' মিনছ ৱাৰ্ড মিনছ হ'ল এটা ৱাৰ্ড মিনছ ৱাৰ্ড উপক আমি কি বুলি ক'ব পাৰোঁ নিয়াৰ বাই ডেট মিনছ ৱাৰ্ড নিয়াৰ বাই মিনছ ৱাৰ্ড ভেৰি ক্ল'জ চ' ভেৰি ক্ল'জ মানে কিহৰ ক্ল'জ হ'ব পাৰে টিচাৰ এণ্ড টু দ্য ডিভাৰ্টেড যিসকলে এইটো বস্তুৰ এটা ৰেচপেক্ট আলোচনা কৰে
তেখেতসকলে যিবিলাকে শিকি আছে সিহঁতৰ মানে ষ্টুডেণ্ট বুলি ক'ব পাৰোঁ আমি। চ' টিচাৰ এণ্ড ষ্টুডেণ্টৰ মাজত যি এটা ক্ল'জনেছ হয় নিয়াৰেষ্ট, এই বস্তুটোৰ তাৰমানে উপ বুলি কোৱা হৈছিলে। তাৰপিছত নি মিনছ ৱাট ডিভৰ্টেডলি নি নি মিনছ ৱাট ডিভৰ্টেডলি মিনছ ৱাট মানে ৰেচপেক্ট, মানে ৰেচপেক্ট যেনেকা আজিৰ যুগত যেনেকা শিক্ষক এণ্ড টিচাৰ ষ্টুডেণ্টৰ মাজত ইমান এটা ৰেচপেক্ট আজিকালিৰ যুগত তেনেকা দেখা পোৱা নাযায়, বাট তেতিয়া সেইটো বস্তুটো ইমানে ৰেচপেক্টফুল হৈ আছিলে যে টিচাৰ এণ্ড নি মানে মিনছ ৱাট যে যিসকলে বেদৰ বিষয়ে বা এই ৰিলিজিয়াছ এইসকলৰ বিষয়ে জ্ঞান দি আছিলে, তেওঁলোকৰ যিবিলাক শিষ্য আছিলে শিষ্যৰ লগত তেওঁলোকৰ এটা ক্ল'জনেছ আছিলে, আৰু এই ক্ল'জনেছটো আছিলে তেওঁলোকৰ মাজত এটা যে এই জ্ঞানটো লোৱাৰ কাৰণে যি এটা ৰেচপেক্ট থাকিব লাগে, এই ৰেচপেক্টটো ফুল হ'ব লাগে, ফুল হৈ আছিলে। চ' ডেট মিনছ ৱাট নি এণ্ড চেড মিনছ ৱাট চেড মিনছ ৱাট চিট ডাউন মিনছ ৱাট মানে বহিব লাগে। ডেট মিনছ ৱাট কমপ্লিট আমি উপনিষদৰ মিনিঙত যদি যাওঁ তেনেহ'লে এইটো মিনিংটো হ'ব চিটিং ডাউন ইন দ্য ডিচিপ্লিন, মানে যিবোৰ নিয়মানুত এইবোৰ নিয়াৰ হিজ টিচাৰ্ছ ইন ডিভাৰ্টেড মানে উইথ ৰেচপেক্টফুল মেনাৰ, মানে এজনে যি শিকি আছে তেওঁৰ ওচৰতে বহিব লাগে, বহি পেলাই যি জ্ঞানটো তেওঁ দি আছে এইখিনি ল'ব লাগে ইন এ ৰেচপেক্টেড মেনাৰ, মানে অতি শ্ৰদ্ধাৰ লগতে। চ' এই বস্তুটো আছিলে মিনিং, উপনিষদৰ মিনিংটো আছিলে। চ' উপনিষদ ৱাৰ্ডটো এনেকা এজন ফৰৱাৰ্ড কৰিছিলে জাৰ্মান ইণ্ডলজিষ্ট যি পাল ডিউচন, তেওঁ আকৌ উপনিষদক তিনিটা ডিষ্টিংক্ট মেনাৰত ডিভাইড কৰিছিলে। এটা হ'ল চেক্ৰেট ৱাৰ্ড, আৰু এটা হ'ল স্ক্ৰেট টেক্সট বুলি দিছিলে, আৰু এজন জাৰ্মান তেওঁ আছিলে, আৰু এটা আছিলে হ'ল কি এই স্ক্ৰেট ইপৰ্ট। চ' এই তিনিটা ভাগত তেওঁ এইখিনি ছেপাৰেট কৰিছিলে। আৰু তেওঁ আকৌ এইটো যেতিয়া আৰ্লিয়াৰ যে বেদাছ লৈ আকৌ আলোচনা হ'ল, সেইটো সময়ত আকৌ 4 বেদাছ বুলি কৈছিলে, আৰু ইচ বেদাছ হেজ 4 ছেকশ্যন, তাকে 4টা ছেকশ্যনত ভাগ কৰা হৈছিলে। ছেকশ্যনবোৰৰ সংহিতা, ব্ৰাহ্মণ, দেন অৰণ্যক এণ্ড উপনিষদ। ইয়াতেও উপনিষদক তেওঁলোকে ইনক্লুড কৰিছিলে। চ' এই উপনিষদৰ যিবোৰ এটা ক্ল'জনেছ আছিলে বেদাছ এণ্ড বেদাৰ, এইবিলাকক এই 4 ছেকশ্যনৰ মাজত এটা ছেকশ্যন গৈ হ'ল উপনিষদ। ডেট মিনছ ৱাট উপনিষদ ইজ ইনক্লুডেড ইন বেদাছ, বেদাছৰ মাজতে উপনিষদ ইনক্লুড হৈ আছে উপনিষদটো। চ' এই বস্তুটো আকৌ উপনিষদৰ যিবোৰ টিচিং হ'ব, যিবোৰ শিক্ষা হ'ব বা নলেজ হ'ব, এই বস্তুবোৰ মেইনলি হ'ব আত্মা এণ্ড চেল্ফ, মানে আত্মা মিনছ ৱাট চেল্ফ, মানে আমি আমাৰ সকলোৰ মাজত এটা চ'ল আছে, চ'লটোক আমি ফিলচফিকেলি যদি ভাবিবলৈ যাওঁ, দেয়াৰ আৰ 2 ইন আছ, আমাৰ মাজত সকলোৱে এটা বস্তু কি আছে, 2 আছে। এটা হয় আমি চেল্ফ, আমি যি দেখি আছোঁ সেইটো, আৰু এটা দেখা পাই আছোঁ এই হোৱাট উই পাৰচিভড, মানে যি দেখা পাওঁ এইটো, আৰু এটা হ'ল কি আমাৰ ভিতৰতে যিটো আছে এইটো হ'ল আত্মা, যি আমি দেখা নাপাওঁ। ছাপ'জ আমি এটা বস্তু এতিয়া মুখেৰে এটা বস্তু কৈ আছোঁ, আকৌ ছেইম বস্তুটো আমাৰ মাইণ্ডৰ মাজত মই বেলেগ ভাবি আছোঁ যে এইটো বস্তু এনেকুৱাও হ'ব পাৰে, তেনেকুৱাও হ'ব পাৰে, বাট আমি মুখেৰে কৈ আছোঁ নাই এইটো বস্তুটো পজিটিভ, কিন্তু আমাৰ মাইণ্ডত কি আছে বস্তুটো না ইট মে বি নিগেটিভ, ইট মে বি দ্য নিগেটিভ ছাইড। চ' যিকোনো বস্তুত আমি এটা জ্ঞানক আমি দুটাভাৱে ল'ব পাৰোঁ, এটা হ'ল কি পজিটিভলি ল'ব পাৰোঁ, আৰু এটা মানে আমি ফিজিকেলি ক'ব পাৰোঁ, আৰু এটা হ'ল কি আমি আমাৰ চ'ল যি আত্মা, আমাৰ আত্মাৰ পৰা আমি এটা ক'ব পাৰোঁ। চ' এই বস্তুবোৰ হ'ল উপনিষদৰ মাজত এইটো বস্তু হৈছে এইটো আত্মা আৰু চেল্ফ হয়, এইটো উপনিষদতে বহুত ইউনিভাৰ্চেল চেল্ফ হয়, ব্ৰাহ্মণ আৰু আত্মা এই দুটাতে ইউজ হৈছে। এটা হ'ল ইউনিভাৰ্চেল চেল্ফ মিনছ ৱাট ব্ৰাহ্মণ, যি এইটো হ'ল ব্ৰাহ্মণ মিনছ ৱাট আল্টিমেট ৰিয়েলিটি অফ দ্য ইউনিভাৰ্চ, মানে এইটোৱে হ'ল এণ্ড, সুপ্ৰিম এণ্ড, মানে এক্সিষ্টেঞ্চ, এইটো হ'ল এটা ইনফিনিট। আত্মা ব্ৰাহ্মণ ইজ হোৱাট ইনফিনিট, আফটাৰ ইনফিনিট দেয়াৰ ইজ ন' লিমিট, মানে এইটোতে গৈয়ে আৰু শেষ নহয়। চ' ব্ৰাহ্মণ মিনছ হোৱাট টু গ্ৰ' এক্সপাণ্ড, মানে পৰম তত্ত্ব এটা, এইটো এটা হ'ল পৰম তত্ত্ব, যি আল্টিমেট ৰিয়েলিটি, মানে আমি ফাইনেলি গৈ তাতেই আমি আটকি যাম, যে তাতে গড ইজ হোৱাট এজ ইজ দ্য ফাইনেল ৰিয়েলিটি এণ্ড ইট ইজ এভৰিথিং। চ' ডেট এইটোৰ মানে কি হ'ল ব্ৰাহ্মণ। চ' ব্ৰাহ্মণ ইজ দ্য আল্টিমেট ৰিয়েলিটি অৰ ইট ইজ দ্য সুপ্ৰিম এক্সিষ্টেঞ্চ। ব্ৰাহ্মণে কি হ'ল সুপ্ৰিম মানে ফাইনেল এক্সিষ্টেঞ্চ,
এণ্ড ইনফিনিট, তাতে তেওঁৰ একো ন লিমিট, কোনো লিমিট নাই। চ' এই উপনিষদৰ জৰিয়তে যি টিচিঙত যি আত্মাটো হয়, এই আত্মাটো হ'ল কি তাতে কোনো মিক্সিং আপ বা একশ্যনছৰ যিবিলাক ফ্ৰুট একশ্যন এইবোৰ নাই। ডিষ্টিংক্ট এইটোত কি হ'ব, ইণ্টেলেকচুৱেল চেন্স, ইগ' এইবোৰে থাকিব, তাতে আৰু বেলেগ ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে। দ্য চেল্ফ ৰিপ্ৰেজেণ্ট যিটো ডিভাইড মাইণ্ড, আমাৰ মাইণ্ড বা ডিফাৰেণ্ট চ'লছ, এইবোৰে সুপ্ৰিমছ, এইবোৰে চৌলে কি কৰিব, ড্ৰছ পাৰফেকশ্যন যিটো আমি দেখা পাই আছোঁ বা যি আমি নলেজ পাই আছোঁ, এইটো যি এক্সিষ্টেঞ্চ হৈ আছে এইটোৱে জ্ঞান কৰিব আৰু বেলেগ একো নকৰে। চ' এই উপনিষদৰ মাজত আকৌ যিবোৰ আমি এতিয়া নেক্সট ষ্টেপত আহিম যে উপনিষদৰ মাজত যে ফিলচফিকেল মেথডছবোৰ আছে এইবোৰ কি কি। চ' ফিলচফিকেল মেথডছত আকৌ যেনেকা মেথড ডিমাণ্ড, তাতে বহুত মেথড থাকিব পাৰে। চিপ'জ এটা ডাইলগৰ নিচিনা এটা কনজাৰভেশ্যন হ'ব পাৰে, আৰ্গুমেণ্টছ হ'ব পাৰে বা মিউচুৱেল ছাপ্লিমেণ্টেৰ ওপৰত আইডিয়াজ হ'ব পাৰে। এইবোৰকো আমি ফিলচফি উপনিষদিক মেথডছ বুলি ক'ব পাৰোঁ। তো তাৰ মাজত মেইনলি হ'ল কি স্পীক এণ্ড লিচেন টু ইচ, মেইনলি হ'ল কি স্পীক এণ্ড লিচেন টু ইচ আদাৰ, এজনে আৰু এজনক ভালকে সেইটো লিচেন শুনিব লাগিব। ডেট মিনছ ৱাট, আণ্ডাৰষ্টেণ্ড ইচ আদাৰ্ছ লেংগুৱেজ, এজনে আৰু এজনৰ লেংগুৱেজটো ভালকে বুজিব লাগিব। তাৰপিছত আকৌ আণ্ডাৰষ্টেণ্ড ইচ আদাৰ্ছ ৱে অফ থিংকিং, যিবোৰ আমি এজনৰ থিংকিংটো আছে এইটো লৈ আমি ভাবিব লাগিব যে ৱেডাৰ হোৱাট হি ইজ থিংকিং অৰ শ্বি ইজ থিংকিং, ইজ ইট ৰিলেটেড টু দ্য আত্মা অৰ দ্য আল্টিমেট ৰিয়েলিটি, এইটো বস্তুৰ লগত আমি ছাপোৰ্ট আছে নে নাই এইটো বস্তু ক'ব লাগিব। চ' আণ্ডাৰষ্টেণ্ড, তাতে মেইনলি 5টা পইণ্টছ আছে। এটা হ'ল কি স্পীক এণ্ড লিচেন টু, এজনে আৰু এজনক শুনিব লাগে মেথডবোৰ। তাৰপিছত এই ট্ৰুথ, সদায় আমি আমাৰ সত্যত যোনটো কি ব্ৰাহ্মণ এণ্ড আল্টিমেট ৰিয়েলিটি মিনছ ৱাট ট্ৰুথ। এটা কথা আমি ফিলচফিত মেইনলি হ'ল কি ট্ৰুথ, গড এণ্ড বিউটি, দিছ 3 থিংছ আৰ ভেৰি ক্ল'জলি ৰিলেটেড। এইটোৰ মাজত ট্ৰুথ, সত্য এণ্ড ঈশ্বৰ এণ্ড সুন্দৰ, এই 3টা বস্তু ভেৰি ক্ল'জলি ৰিলেটেড। যি বস্তুটো সত্য হ'ব এইটোৱে কি হ'ব, ঈশ্বৰ হ'ব। আৰু যি বস্তুটো সুন্দৰ হ'ব এইটোৱে ঈশ্বৰ হ'ব। আকৌ যি বস্তুটো সুন্দৰ হ'ব এইটোৱে ট্ৰুথ হ'ব লাগিব। এণ্ড ইট ইজ দ্য ফাইনেল এণ্ড, ডেট মিনছ ৱাট, দ্য আল্টিমেট ৰিয়েলিটি অফ দ্য ব্ৰাহ্মণ যি হয় এইটো আল্টিমেট ৰিয়েলিটি এণ্ড গড অলছ'। চ' এই বস্তুটো তাৰপিছত হ'ল 4 নম্বৰটো হ'ল আণ্ডাৰষ্টেণ্ড ইচ আদাৰ্ছ ৱে অফ থিংকিং, আমি এজনে আৰু এজনৰ যি থিংকিং আছে এইটোক আমি ৰেচপেক্ট কৰিব লাগিব, তেতিয়াহে আমি কমপ্লিটলি নলেজটো ল'ব পাৰিম। বিকজ দ্য ৱৰ্ল্ড ইজ দ্য আল্টিমেট এণ্ড, God is the ultimate end, and the world is also our one, the place where we are working under the God. So এই বস্তুটোৰ লগত ক্ল'জলি ৰিলেটেড থাকিব লাগিব। আৰু টু ৱৰ্ল্ডছ যিবোৰ, সেইটো ডোণ্ট লিভ ইন টু ৱৰ্ল্ডছ হুজ কণ্টেণ্টছ টোটেলি ডিফাৰ, যিটো কি হয় কণ্টেণ্টছটো টোটেলি ডিফাৰ হয়, তাতে এইটো আমি কমপ্লিটলি নলেজ নাপাম। চ' এই বস্তুবোৰৰ মাজত যিবোৰ যেনেকা এই মাজত ডাইলগিকেল মেথড যি হয় এইবোৰৰ এটা 2টা ৰাস্তা আছে আকৌ তাতে এই ডাইলগেটৰ মেথড। ফাৰ্ষ্ট হ'ল এইটো আৰ্গুমেণ্টেশ্যনত গৈ কণ্ট্ৰাডিকশ্যন যি হ'ব, ভিউজ এইবিলাকৰ এটা পাৰ্টি হ'ব, যিবোৰ বেলেগ বেলেগ কণ্ট্ৰাডিকশ্যন হ'ব, বেলেগ বেলেগ ভিউজ হ'ব, এইটো এটা থাকিবই ডাইলগিকেল মেথডৰ মাজত। তাৰপিছত ছেকেণ্ডলি হ'ল এইটো আকৌ ডিজলভ কৰিব যিবিলাক কণ্ট্ৰাডিকশ্যন এইটো হায়াৰ লেভেলত যিবিলাক কণ্ট্ৰাডিকশ্যন হয়। ছাপ'জ এটা এক্সাম্পল যদি হয়, এটা ডাইলগ বিটুইন উৰালকা এণ্ড নিচকেতা বুলি, এই দুটা ছাপ'জ এটা এম্পিৰিকেল এক্সপিৰিয়েঞ্চ, তাতে যদি দুটা এটা ব্যৱহাৰিকা সত্যলৈ যদি এক্সপ্লেইন হয় বা তেওঁ অলপ এইখিনি ডিফাৰেঞ্চটো মানে এক্সাম্পলটো এক্সপ্লেইন কৰিব পাৰাকে, বুজাব পৰাকে, তেতিয়া আমি কি কৰিব পাৰোঁ, উই হেভ টু ৰিজল্ভ আমি এইটো শুনিব গ'লে কণ্ট্ৰাডিকশ্যনটো ৰিজল্ভ কৰিব লাগিব। আদাৰৱাইজ আমি দুটা ছাইডৰ দুটা যি মতবাদ হওক বা যি মেথড হওক এইবোৰ আমি শুনিব নোৱাৰিম। বিকজ দুটাৰ মাজতে তেতিয়াহে আমি এম্পিৰিকেল এক্সপিৰিয়েঞ্চটো আমি ল'ব পাৰিম, যেতিয়া আমি দুটাই কমপ্লিটলি দুটাতে যাব পাৰিম।
সো ইন শৰ্টত আমি তেতিয়াহে এইবিলাক কণ্ট্ৰাডিকশ্যনটো অভাৰকাম কৰিব পাৰিম বা আৰু হায়াৰ আইডিয়াজত যাব পাৰিম। আৰু যদি আমি তাতেই লাগি থাকিব পাৰোঁ তেনেহ'লে আৰু ওপৰত উঠিব কোনো চান্স নাথাকিব। আৰু এই বিদ্যাৰ যিটো মহত্ব হয় সেইটো জ্ঞানৰ এইটো কমপ্লিটলি এটা চাৰ্জ যি ফেমাছ ষ্টৰি হয় এই বস্তুবোৰৰ নাথাকিব। চ' যে চন্দ্ৰয়োগ উপনিষদ তাতে উপনিষদত আকৌ বেলেগ বেলেগ উপনিষদবিলাকত তাতে দিয়া হৈছে যেন কিছুমান উপনিষদত যিবিলাক স্পিৰিট আছিলে ওমেন মেন এইবিলাকৰ দিয়া আছে, কিছুমান উপনিষদত আকৌ যিবিলাক গড ষ্টৰি এইবোৰ দিয়া আছে। চ' এই বস্তুবোৰৰ মাজতো বিভিন্ন ধৰণৰ যিবিলাক উপনিষদ বা এইবোৰ বস্তু দিয়া এইবোৰ আছে। চ' এতিয়া আমি আত্মা এণ্ড ব্ৰাহ্মণত যদি যাওঁ আমি মোক্ষ, তেনেহ'লে আমি বুজিব পাৰিম যে আত্মাটো হ'ল কি আমাৰ চৌল, এইখিনি মই অলৰেডি ক'লোৱেই যে দেন মোক্ষ। চাপ'জ এতিয়া মোক্ষৰ যদি বিষয়ে আমি ক'বলৈ যাওঁ দেন ভাৰতীয় দৰ্শন মতে মোক্ষই কি হ'ল পৰম পুৰুষাৰ্থ, মানে তাৰ পিছত আৰু মানে পৰমে হয় এইটোৱে মোক্ষ। আৰু মোক্ষ লাভেই মানৱ জীৱনৰ আমাৰ মানৱ জীৱনৰ মেইন লক্ষ্যই হ'ল কি মোক্ষ লাভ। যিবোৰ জন্ম মৃত্যু সংসাৰ এইবোৰৰ চক্ৰৰ পৰা যেতিয়া হাত সাৰিব পৰাটোৱেই মোক্ষ বা নিৰ্বাণ বোলে। কি বুদ্ধৰ মতে এইটো কি কৈছিলে নিৰ্বাণ। চ' মোক্ষৰ স্বৰূপ সম্পৰ্কে মতভেদ থাকিলেও ই দুখ বা দুঃখৰহিত পৰম আনন্দময় শান্তিৰ অৱস্থা বুলি প্ৰায়বোৰ দৰ্শনতে মূল যিবোৰ প্ৰকাশ কৰে। কোনো মতেও এইবোৰ অবিদ্যা বা অজ্ঞান যি ইগনৰেঞ্চ হয় এইটো দূৰ কৰিবলৈ শুদ্ধ চৈতন্য তাৰ উপযুক্ত উপলব্ধিয়ে দিয়ে। চ' আত্মাত যদি আমি কৰিবলৈ যাওঁ দেন আত্মাত চৌলৰ লগত ৰিলেটেড হয়। আৰু আমি যিমানে যিবোৰ ফ'ল' কৰোঁ লাহে লাহে কিন্তু আমি অট'মেটিকেলি আত্মাকে ফ'ল' কৰোঁ ফাইনেলি। চ' কি আমাৰ আত্মাটোৱে কি বিচাৰি আছে বা আমাৰ আত্মাটো শান্তি বিচাৰিবনে নাই, চ' আমাৰ আত্মাটো ক'ত শান্তি পাব। চ' এই বস্তুবোৰ মেইনলি ইয়াতে বিচাৰি দি আছে। চ' মোক্ষ সম্পৰ্কে আৰু ঘাইকে দুই মত পোৱা যায়, যেনেকা বিদেহ মুক্তি বা জীৱন মুক্তি। কিছুমান দাৰ্শনিকৰ মতে আকৌ জীৱৰ মৌলিক সত্তা আত্মাই স্বৰূপ হয়, আকৌ উপলব্ধি নকৰিলেও হ'ব, ই দেহৰ সম্পৰ্কত ত্যাগ কৰিব লাগিব। দেট মিনছ হোৱাট, এইটো আমাৰ দেহৰ সম্পৰ্কতো তাক ত্যাগ কৰিব লাগিব। চ' ন্যায় বৈশেষিক আৰু মীমাংসা দৰ্শনেও এনে মত পোষণ কৰে আৰু ইয়াক বিদেহ মুক্তি বুলি কয়। আনহাতে জৈন বিজ্ঞান আৰু যি সাংখ্য অৰ্থাৎ অদ্বৈত বেদান্তৰ মতে দেহ ধাৰণ কৰিলেও মোক্ষ যি লাভ কৰিব পাৰোঁ। চ' মুক্তিৰ লাভৰ বাবে দেহ ত্যাগ আৰু সংসাৰ ত্যাগৰ প্ৰয়োজন নাই। যি মুক্তিৰ কাৰণে আমি দেহ ত্যাগ বা সংসাৰ ত্যাগ কৰিব লাগে সেইটো কোনো নাই। বুদ্ধই মোক্ষক কি কৰিছিলে নিৰ্বাণ বুলি কৈছিলে, আৰু তেওঁ নিৰ্বাণ লাভ কৰাৰ পিছতো বহু বছৰ লোকাহিতৰ বাবে কামো আছিল। চ' শংকৰাচাৰ্যৰ মতেও যে মুক্তিৰ আত্মাই যি আমাৰ চৌল হয় এইটোৱেই স্বৰূপ অধিষ্ঠিত হয়। আৰু এই অৱস্থাত জীৱিতেও আৰু ব্ৰহ্ম এক আৰু অভিন্ন যি বুলি উপলব্ধি কৰা হয়। এই মুক্তিৰ অৱস্থা সৎ চিত আৰু আনন্দৰ যি সংস্থা এইটো হয়। চ' ইন ফিলচফিকেল মেথডত এতিয়া আমি যিবোৰ তিনিটাৰ মাজত যি ৰিলেশ্যন আছে, যিবোৰ ব্ৰাহ্মণ হওক আত্মা হওক আৰু যি বিশেষ মোক্ষ লাভৰ পথ হ'ল, এই তিনিটাৰ মাজতে কমপ্লিটলি এটা ক্ল'জ ভেৰি ৰিলেশ্যন হৈছে। আৰু এইটো ৰিলেশ্যনৰ জৰিয়তে যিবোৰ বস্তু মোক্ষ লাভক মেইনলি বুলি ক'ব পাৰে। এতিয়া মোক্ষ লাভৰ মাজত আকৌ কৰ্ময়োগ বা ভক্তিয়োগ বা ভক্তি মাৰ্গো আছে, আৰু জ্ঞানয়োগ বা জ্ঞান মাৰ্গ এইখিনিও দিয়া আছে। চ' এই মাৰ্গবিলাকৰ জৰিয়তে কৰ্মময় যেতিয়া মানুহৰ জীৱনেই হয় কৰ্মময়, আৰু কৰ্মহীন হৈ মানুহ থাকিব নোৱাৰে। চ' ধৰ্মৰ মতে নিয়ম কাম যিবোৰ আছে এইবোৰ প্ৰকৃত কৰ্ম খাদ্য, আৰু কৰ্মফলত আসক্তি নাৰাখি যদি স্বাৰ্থশূন্য হৈ সৎ কৰ্ম আৰু কৰ্তব্য কৰাই নিষ্কাম কৰ্ম।
সো আমি আমাৰ কৰ্তব্যটো কৰি যাম আৰু আমি আমাৰ ফলটো আমি তেতিয়াহে পাম। সো এইবোৰ বস্তুৰ পৰা যি এই পুৰুষাৰ্থৰ যি ধৰ্ম অৰ্থ কাম মোক্ষ এইবোৰৰ যি ভক্তি জ্ঞান বা মোক্ষ যিবোৰৰ ডিছক্ৰিপ্টিভ হৈছে, এই গোটেইখিনিৰ মাজত এটা কমপ্লিট ৰিলেশ্যন হৈ আছিলে। সো আমি যদি এতিয়া উপনিষদৰ যিবোৰ আইডিয়াজ আছে এইবোৰ ল'বলগীয়া যাওঁ, তেনেহ'লে ডিছকাশ্যনত আমি ৱৰ্ল্ডৰ যি জেনেচিছ ডিছকাশ্যন এইখিনি আলোচনা কৰিব পাৰোঁ। That Upanishad discusses কি হ'ল ultimate reality as an object of inquiry and the process of thought which it can be realized, আৰু যি আমাৰ উপনিষদৰ জৰিয়তে যাম এই ডিভিশ্যনটোৰে জৰিয়তে যি এণ্টায়াৰ যি নলেজ আছে তাক আমি দুটা পাৰা এণ্ড অপাৰা এই দুটাৰ জেগাতে আমি ডিভাইড কৰিব পাৰোঁ। হেয়াৰ পাৰাবিদ্য মিনছ হোৱাট নলেজ অফ আল্টিমেট ৰিয়েলিটি এণ্ড অপাৰাবিদ্য মিনছ হোৱাট দ্য ফেনমেনেল অপাৰাবিদ্য ইজ দ্য ফেনমেনেল ৱৰ্ল্ড। চ' এইটো হ'ল কি ফেনমেনেল এটা ৱৰ্ল্ডৰ লগত যি ৱৰ্ল্ডৰ লগত এই চেণ্ট্ৰেল বেজ অফ উপনিষদ তাতে ৰিলেট হৈ আছে। চ' উপনিষদত এতিয়া ডিভিশ্যন অফ এণ্টায়াৰ নলেজক যদি আমি ডিভাইড কৰোঁ, দেন আকৌ তাতে কথাপনিষদ বুলি আহিব, যি শ্ৰেয়াজ এণ্ড প্ৰেয়াজ ইন ডিফাৰেণ্ট নাম্বাৰ এণ্ড বিদ্যা এণ্ড অবিদ্য। শ্ৰেয়াজ এণ্ড প্ৰেয়াজ যাক বিদ্য এণ্ড বিদ্যা এণ্ড অবিদ্য বুলি আমি ক'ব পাৰোঁ। চ' এইখিনি আছিলে উপনিষদৰ যি মেইনলি মতবাদবোৰ আছিলে, মতবাদখিনি এপ্লাই কৰাৰ যি এটা চিষ্টেম আছিলে এইটো আছিলে লাষ্টত গৈ। চ' চেণ্ট্ৰেল আইডিয়াজ অফ উপনিষদত মেইনলি যিবিলাক উপনিষদত ডিউটি বুলি ৰাইট বিহেভিয়াৰ বা ডিউটি বুলি দিয়া হৈছে, এইটো বস্তুৱেই হ'ল কি মেইনলি এটা ইম্পৰ্টেণ্ট বস্তু। বিকজ এই বস্তুটি ৰাইট দিয়াৰ পিছতে আমি যদি ৰাইট দিয়াৰ পিছতে যদি আমি উপনিষদবোৰ আলোচনা কৰিব যাওঁ থৰলি থ্ৰু দ্য ইণ্টাৰনেল পাৰ্ট, তেতিয়াহে আমি বস্তুবোৰৰ যি কমপ্লিটলি যি ফ'কাছ এইখিনি আমি বুজিব পাৰিম। আৰু যি ৰিলেটেড হৈ আছে যেনেকা জনসাধাৰণ এইবোৰ বস্তু অলপ পাৰফেক্টলি হয়। তাৰপিছত আমি আত্মাটো যদি ভাবিব যাওঁ, আত্মা মিনছ আৱাৰ চ'ল, যিটো ৰিলেটেড ইন আৱাৰ লাইফ, যি আমি কিবা ডিচিশ্যন ল'ব গ'লেও আমি আত্মাৰ জৰিয়তে লওঁ, বা এই যি আমাক একো ব্ৰাহ্মণৰ বা ব্ৰাহ্মণৰ মিনছ হোৱাট হ'ল যি ব্ৰাহ্মণ এণ্ড এটা হ'ল হোৱাট আত্মাক আমি বুজিব পাৰোঁ হোৱাট ইজ আত্মা, এণ্ড ব্ৰাহ্মণ যি হয় এইটো ব্ৰাহ্মণত এইটো হ'ল কি কমপ্লিটলি এটা ইণ্টেনচিভ ট্ৰিটমেণ্ট ইন উপনিষদত এবাউট ব্ৰাহ্মণৰ বিষয়ে যিবোৰ দিয়া হৈছে, এই ছাবজেক্টত কমপ্লিটলি পাৰ্চিষ্টেণ্ট বুলি যি পাৰ্চিষ্ট কৰে এইটোকো আমি বুলি ক'ব পাৰোঁ। আৰু আত্মা অৰ চেল্ফ যি হয় এইটো হ'ল কোৰ অফ অল ক্ৰিয়েচাৰ্ছ। আত্মা ইজ কোৰ অফ অল ক্ৰিয়েচাৰ্ছ। যিমান পৃথিৱীত আৱিষ্কাৰ চবতকৈ হ'ল এইটো কি হ'ল কোৰ ক্ৰিয়েচাৰ, যি এইটোৰ জৰিয়তে আমি চব কৰিব পাৰোঁ, এইটোৰ জৰিয়তে একো নহ'ব। আৰু আমি যি ডিচিশ্যন ল'বা হয় এইখিনিও আমি আত্মাৰ জৰিয়তে ল'ব লাগিব। চ' তাতে উপনিষদত আকৌ মেইন আত্মাৰ টাৰ্ম যিটো হয় এইটো ইউজড ব্ৰাহ্মণতো ইউজ হৈছে ইন ছেভাৰেল টাইমছ এণ্ড উপনিষদত এণ্ড ইণ্ডিভিজুৱেলত চেল্ফতো ইউজ হৈছে। চ' ইণ্ডিভিজুৱেল চেল্ফ ইজ ডেছক্ৰাইবড এজ দ্য কম্বিনেশ্যন অফ তাতে কি হয় 5 লেয়াৰ্ছ। যিটো ইণ্ডিভিজুৱেল চেল্ফ তাতে আত্মা হয়, এইটো তাতে 5টা লেয়াৰ্ছ থাকিব। যেনেকা এইখিনি আমি আগতে অলৰেডি ডিছকাছ কৰিছিলোঁ। চ' দ্য ফাৰ্ষ্ট লেয়াৰটো কি হ'ব, দ্য ফাৰ্ষ্ট যি এইটো হ'ব অনমায়া কচা, এইটো হ'ল ফুড লেয়াৰ। ডেট মিনছ হোৱাট অনমায়া কচা হ'ল ফুড লেয়াৰ। দেন হ'ল দ্য ৰিপ্ৰেজেণ্টছ দ্য ফিজিকেল বডি
যেটো হল phenomenal koya is the এটো হল কি phenomenal koya is the second layer যিবোৰ second layer হবো এটো হবো phenomenal koya বলি and third layer first layer to hol kosa and the second layer hol kosa then the third layer hobo monomaya kosa dibuhor signifies ki hobo our mind jituk monomaya kosa means what our mind ji amar mon to ji decide koribo lagibo they what we wishes through our mind amar mind e ki bisari ase তেতিয়াহে আমি এই বস্তুটো সলভ কৰিব পাৰিম সো এই কোৱেশ্চনটো কমপ্লিটলি সিঙ্গল হয় যে এজনৰ কাৰণে যে তাৰ পিছত হল fourth এটো হল কি our fourth to হল বিজয়ানয়া kosa এটো হল বিজয়ানয়া kosa so বিজয়ানয়া kosa means what এটো হল seat of our intelligence যেটো আমাৰ বিজয়ানয়া kosa এটো হল আমাৰ intelligence ত আহি কিনি বহি আছে যেটো আমাৰ বুদ্ধি or জ্ঞানত আহি বহি আছে যে দিস এইটোৰ জৰিয়তে আমি কি কৰো এন্ডাল একো স্টেপস লব নোৱাৰো same and then the last যেটো ontological layer or এটো হল আনন্দমায়া কোসা এটো হল আনন্দমায়া কোসা দিট represents কি করে blissful aspect of being or experience যেটো blissful aspect of being or experience so all these together a completely together রূপত আমি এটো selfত নি selfৰ যি জায়গা তাতে আমি বহাব পাৰো in the self study so that means what first all anamaya kosa and then hol jitu hol food layer then hol pranamaya kosa hol second then third hol pratapamaya kosa and then last one hol the anandamaya kosa so এই চাৰিটাৰ জৰিয়তে হল এইখিনি কমপ্লিটলি আমি সোলৰ যি আত্মাৰ যিটো ডেসক্ৰিপশন এটো আমি ইয়াতে পুৰা পাই গলো so another absolute reality hol after atma hol ki hol brahman eto hol complete absolute reality jiburor joriyate এই absolute reality joriyate brahmane hok ba all other jibur ase ei jibur atmar logot related এখত সকলক the world is a reflection of the one supreme brahman etu ki hol only one supreme mane supreme is the brahman is a supreme aru tar pisot eku no aru supreme nai and he has that means what brahmanor te e saror pisot aru ji main যেটো এজন শিকিব লগা গুৰু ষ্টুডেন্টে হওক বা যি হওক যি সাৰক যেনেকা মানে মানিব লগা থাকে সেম তেনেকা যদি তেওঁ শিষ্যক মানে সাৰক যেনেকা মানিব লগা পাৰে সেম তেনেকা ব্ৰাহ্মণটো সেম তেওঁ বহুত কেইটা স্টেপস পাৰ হৈ যাব লাগিব ষ্টুডেন্টছক বিকজ এইটো এটা স্টেপস হয় যাৰ জৰিয়তে কমপ্লিটলি জীৱ absolute long and as the world of manifestation এই বস্তুটোৰ তাৰ ফাংশনিং গুটেইখিনি তেওঁৰ কমপ্লিটলি ৰিলেটেড হৈ আছে সো এইটো এটা absolute reality বুলি আমি ক'ব পাৰো যাৰ জৰিয়তে এই কমপ্লিটলি তাতে ভাগ হ'ব সো এতিয়া ইন্টেলেক্ট হৈছে তাৰ পিছত কি হল সাউল আকু intellectual logot related hobo and they also sense and general so etia jodi ami brahmanor upanishador keitaman upanishad jeneka atma aru brahmanor majot bahut substance ase jibur muksho jibur jetia ejon manuhe jetia muksho liberation etu stage par hoy same etu samoyat teo aku brahmanoloi rebel ব্ৰাহ্মণলৈ আকু ডাইভাৰ্ট হৈ যায় আৰু তেওঁ তাতে ঘূৰি আহে সো উপনিষদত যিবোৰ ক্লেইমছ আছে যিবোৰ ক্লেইমছৰ মাজতেও আকু এইটো ক্লেইমছ দিয়া হৈছে যিবোৰ ইট ইজ এন ইলুশন দ্যাট উই অল সেপাৰেট কেতিয়াবা কি হ'ব উই উইল অল সেপাৰেট ফৰ নট নাও বাট আফটাৰৱাৰ্ড দেন
মোক্ষটো হল কি আকো মোক্ষৰ মাজত যেনেকা চাৰিটা ভাগ যেনেকা হল জ্ঞান মাৰ্গ বা ভক্তি মাৰ্গ তাৰপিছত জ্ঞান মাৰ্গ দেন মোক্ষ এতিয়া তিনটা মাৰ্গ দিয়া হৈছে যেনেকা জ্ঞান মাৰ্গ ভক্তি যোগ এণ্ড কৰ্মযোগ দ্যাট মিনছ হোৱাট ভক্তি যোগ কৰ্মযোগ হল কি মানুহৰ জীৱনটোই হল কৰ্মমন আৰু কৰ্মহীন হৈ মানুহ থাকিব নোৱাৰে আৰু গীতাৰ নিয়ম মতে যি নিষ্কাম কৰ্মই প্ৰকৃত শ্ৰেণীৰ কৰ্ম এণ্ড এইটোতে কি বোলা হয় কৰ্ম মাৰ্গ বা কৰ্মযোগ বোলে তাৰপিছত হল ভক্তি যোগ যি ভক্তিৰ জৰিয়তে যি এইটো মুখ্য লাভৰ আন এটা পথ হল ভক্তি মাৰ্গ আৰু এই পথ অনুসৰণ কৰিহে সিহঁতে এইটোৰ জীৱনতা আৰু যিবোৰ পৰম সত্তাৰ সাক্ষাৎ দৰ্শনেই জ্ঞান মাৰ্গ যি পৰম সত্তাক দৰ্শন কৰি যি জ্ঞান লাভ ল'ব এইটোতেই তেওঁলোকে ইম্পৰ্টেণ্ট বেছি পাই আছে চ' এইটো বস্তু লৈ তেওঁলোকে ডিছকাছ কৰে চ' আমি যদি এতিয়া মোক্ষক লৈ আলোচনা কৰিব যাওঁ তেনেহ'লে ভক্তি বা মায়াগো ভক্তি মাৰ্গ বুলি আমি ক'ব পাৰোঁ যিটো মুখ্য লাভৰ আন এটা পথ হ'ল এইটো এটা ভক্তি মাৰ্গ আৰু এই ভক্তি মাৰ্গৰ জৰিয়তেহে মুখ্য লাভৰ যিবোৰ ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা সেৱা বা সম্পৰ্কৰ প্ৰয়োজন এই বস্তুখিনি আমি ভক্তি মাৰ্গতো পাম যেনেকা মুখ্য লাভৰ আন এটা পথ হ'ল ভক্তি মাৰ্গ যিটো মোক্ষ আমি যেনেকা লাভ কৰিম সেইটোৰ আন এটা হ'ল ভাগ কি আমি ভক্তি কৰিব গ'লে তেতিয়া আমি যেতিয়া বেলেগক ৰেচপেক্ট কৰিম তেতিয়া এই ৰেচপেক্টতে অনেক যিবোৰ বহুত আছিলে তাতে সিহঁতে বস্তুবিলাক কমি গ'ল এণ্ড যিবোৰ জ্ঞান মাৰ্গ বা জ্ঞানযোগ বোলে এইটো মাৰ্গ হ'ল কি কৰ্ম আৰু ভিত্তিৰ বিৰোধী নহয় এই দুটাই হ'ল কি পৰিণতি আৰু এই পৰিণতিৰ পৰম সত্তাৰ সাক্ষাৎ দৰ্শনেই হ'ল জ্ঞান মাৰ্গ এই পথৰে অগ্ৰসৰ হৈ সাধুক এই অগ্ৰসৰ হৈ ইয়াকে জীৱন জীৱাত্মা বুলি কোৱা হয় জীৱৰ যি আত্মা পৰমৰ যি আত্মা পৰত্মা জীৱাত্মা চ' এই শ্বৰ্ট টাৰ্মছবোৰ কমপ্লিটলি এইবোৰ সংস্কৃত হয় চ' এইবোৰক সাধন আৰু মুখ্যহল কৰিব পাৰে চ' এই চাৰিবোৰ থাকোঁতে যি আমি ত্ৰিবৰ্গ বুলি কওঁ ধৰ্ম অৰ্থ কাম হলো সাধন আৰু মুখ্য হল খাদ্য এই চাৰি পুৰুষাৰ্থৰ জৰিয়তে মানৱ জীৱনে আধ্যাত্মিক পূৰ্ণতা আৰু সাৰ্থকতা লাভ হয় যি কি ধৰ্মটো হল বেলেগ আৰু মেইন হল ধৰ্ম অৰ্থ কাম এইটোৰ সাধন আৰু মুখ্য হল এই চাৰি পুৰুষাৰ্থৰ জৰিয়তে মানৱ জীৱনে আধ্যাত্মিক বা মানসিক সাৰ্থকতা লাভ কৰিব পাৰে চ' আমি যদি এই ভক্তি মাৰ্গ বা কৰ্ম মাৰ্গৰ এইখিনি লৈ মোক্ষত আলোচনা কৰিব যাওঁ তেনেহ'লে এইটো বস্তুটো আমি তাতে নাপামি চ' আৰু এটা ইম্পৰ্টেণ্ট বস্তু যি আত্মা হয় এইটো এটা সংস্কৃত ৱাৰ্ড হয় আত্মা ATMAN আত্মা মিনছ ৱাট চ'ল আত্মা মিনছ ৱাট চ'ল অৰ চেল্ফ মানে নিজৰ মন চ' এইটো এটা হ'ল সংস্কৃত ৱাৰ্ড that means what inner self or soul so atma is a part সেইটো হ'ল এটা ইউনিভাৰ্চেল ব্ৰাহ্মণ that can be fused fundamental was the atma based to the independent ব্ৰাহ্মণ আইডেন্টিফাইড ব্ৰাহ্মণ বুলি ক'ব পাৰোঁ আৰু ব্ৰাহ্মণ হ'ল এটা বৈদিক সংস্কৃত word যি is a conceptual in Hinduism যেটা এটা হিন্দুইজমত তাৰ এটা কনসেপ্ট আছে ব্ৰাহ্মণৰ the brahman is the only and ultimate reality of ব্ৰাহ্মণক আমি আল্টিমেট ৰিয়েলিটি বুলি কওঁ সো এইটোতে ৰিয়েলাইজ হ'ব হোল ৱৰ্ল্ডৰ এণ্ড ব্ৰাহ্মণ ইজ ভেৰি close to Vedas and it's extremely discussed in the applause of various emancipation, enlightenment and liberation এইবোৰৰ লগতো কৰ্মবিলাকৰ ৰিলেটেড হৈ আছে সো আমি যদি এতিয়া কৰ্মৰ ভাৱখিনি
গীতাত যিবোৰ দিয়া আছে গীতাৰ মতে যদি ভাবিব যাওঁ দ্যাট মিনছ হোৱাট আমি যেনেকা কৰ্ম কৰিম তেনেকাই ফল পাই যাম এই বস্তুটো এটা কমপ্লিটলি দিয়া বস্তু আছে দ্যাট মিনছ হোৱাট কৰ্মৰ জৰিয়তে ডিচাইড কৰা হ'ব যিবোৰ ইন ফিউচাৰ কেনেকা হ'ব কাৰ চ' কৰ্ম ইজ দ্য ফাইনেল এণ্ড ৰিজাল্টছ অফ দ্য এইটো মোক্ষ যিবোৰ হয় এইটো মোক্ষত গৈ আমি যেতিয়া এটা ভাল ৰিজাল্ট বা ৰিটাৰ্ণ পাব আশা কৰোঁ দ্যাট মিনছ হোৱাট we have done in well in the January not January suppose in a week if we Sunday Monday Tuesday Wednesday Thursday Friday এইটো হিচাপতে যাওঁ তেনেহ'লে আমি যদি ফ্ৰাইডেত গৈ কিনি কিবা এটা ভাল ৰেচপেক্ট বা এটা ভাল ৰিটাৰ্ণছ দিব বিচাৰোঁ দেন উই হেভ টু গিভ ইন ৰিটাৰ্ণছ পাব বিচাৰোঁ দেন উই হেভ টু গিভ ইন দ্য মানডে অৰ Tuesday or maximum হ'ল Thursday but তেতিয়াহে আমি গৈ Sunday or Saturday এটা good return পাম so in this world everything is depending on what God and without God anything is not possible mainly so and there is a Atma and which Atma is where Atma is very related to Atma and soul that means what they are completely ব্ৰাহ্মণ আৰু বেদজৰ যি ব্ৰাহ্মণ যি বেদজৰ মাজত যেনেকা ৰিলেটেড সেম ডিসকাস তেনেকা উপনিষদত হৈ আছে বিকজ উপনিষদৰ বেদান্তৰ লাষ্টটোই হ'ল কি উপনিষদ চ' এইটো বস্তু যদি আমি ক'বলৈ যাওঁ তেনেহ'লে এইখিনি ক'ব পাৰোঁ যে হিউমেন ৰিয়েলিটি হ'ল এজন human nature and is basically divine but the political human so ইয়াৰে পিছত যি আমি আত্মা বা ব্ৰাহ্মণ আত্মা ইজ এইটো সংস্কৃত ৱৰ্ড দেন মোক্ষ বিমোক্ষ এণ্ড বিমুক্তি আৰু মুক্তি এইবোৰ কি হ'ল এটা মোক্ষৰ পাৰ্ট এইটো হিন্দুইজম বুদ্ধিজম জৈনিজম এইটো ভেৰিয়াছ ফৰ্মছ অফ ইমানচিপেশ্যন এনলাইটমেণ্ট লিবাৰেশ্যন এণ্ড release it is enforcement যিবোৰ হয় enforcement or strategical and liberation and soteriological বা ecological sense এইবোৰৰ লগত যি সংসাৰৰ যি cycle of death and rebirth যিটো কৰ্মৰ লগতে ৰিলেটেড হ'ব কৰ্ম ভাল হ'লে তেতিয়া ৰিবাৰ্থত গৈ আকৌ এইটো এটা মেইন পইণ্টছ ইন হিন্দু ৰিলিজিয়ন দ্যাট দেয়াৰ উইল বি ৰিবাৰ্থ ইন দ্য লাইফছ এণ্ড চ' আৰু এই ৰিবাৰ্থটো কিহৰ জৰিয়তে এইটো ইম্পৰ্টেঞ্চ হ'ব suppose who has done good he will be a get good place or who will get a good return to karma so সকলোৱে in all we have to face this karma and before the karma and you have to complete it so after যিবোৰ আমাৰ আত্মা হওক বা আত্মাৰ জৰিয়তে যি আমি ষ্টাডি কৰোঁ বা যি ব্ৰাহ্মণ এইখিনি ডিফাৰেঞ্চখিনি ওলাব পাৰোঁ যে হোৱাট ইজ দ্য জীৱাজ এণ্ড হোৱাট ইজ ব্ৰাহ্মণছ এণ্ড হোৱাট ইজ আত্মাজ এণ্ড হোৱাট ইজ ৰিবাৰ্থ চ' এই বস্তুবোৰ কমপ্লিটলি যদি আমি চাবলৈ যাওঁ দেন দিজ আৰ কমপ্লিটলি ৰিলেটেড টু ওৱান এনাডাৰ এণ্ড এই বস্তুটোৰ ডিপেণ্ডিং অন জাষ্ট উই আৰ নট enlightened not in the social order that means what in tate ki hobo various emancipation by enlightenment বা liberation আৰু release এইবোৰ বস্তু etymological sense দিয়া হ'ব আৰু এইটো refers কি হ'ব freedom from samsara the cycle of death and birth এইটো rebirth হ'ব তাৰ cycle of death and ৰিবাৰ্থৰ লাষ্টত চ' পুৰুষাৰ্থৰ মাজত এই চাৰি পুৰুষাৰ্থ হওক বা যিবোৰ আমি মেইনলি যদি শ্বৰ্টকাটকৈ ক'বলৈ যাওঁ ডেট মিনছ হোৱাট এইখিনি বস্তু আমি ক্লিয়াৰকৈ ক'ব পাৰোঁ যে মানৱ জীৱনৰ সৰ্বোচ্চ লক্ষ্যকে
কি বুলি কোৱা হয়, পুৰুষাৰ্থ বুলি কোৱা হয়। আৰু এই পুৰুষাৰ্থৰ আণ্ডাৰতে মোক্ষ বস্তুটো পৰে। এই পুৰুষাৰ্থৰ আণ্ডাৰতে মোক্ষ বস্তুটো পৰিব। দেট মিনছ হোৱাট, পুৰুষাৰ্থ চাৰিবিধ অলৰেডি ক'লো, যি ধৰ্ম, অৰ্থ and kama and moksha, ji we have we discussed already. Then এই তাৰ মাজত আকৌ পুৰুষাৰ্থত কি আহিব, আকৌ পুৰুষাৰ্থক 4টা ভাগত ভাগ কৰা হ'ব, যিবোৰ হ'ল ধৰ্ম, অৰ্থ, কাম এণ্ড মোক্ষ, যি আমি অলৰেডি ডিছকাছ কৰিলো। সেইটো আকৌ ধৰ্মই হ'ল আটাইবোৰ নৈতিক ৰূপ 7 গুণক বুজায়। ধৰ্মক যিমানে আমি আটাইবোৰতকৈ নৈতিক সদ্গুণক বুজাম, তেতিয়াহে এই বস্তুটোৰ সৰল আৰু সদ্গুণক বুজাম, তেতিয়াহে ধৰ্মৰ অৱশ্য পালনীয় কৰ্তব্যবোৰ আমি কৰিব পাৰিম। আৰু এই কৰ্তব্যবোৰ পালন কৰিব পৰাতকৈ গৈ আমি যিবোৰ ৰিলিজিয়াছ যিবোৰ নিয়মছ আছে বা ৰিলিজিয়াছ যিবোৰ ফৰ্মেলিটিজ আছে, যিবোৰ স্পিৰিট, যিবোৰ আমি অলৰেডি উপনিষদত ডিছকাছ হৈ আছে, এই বস্তুবোৰ আমি ফ'ল' কৰিবলৈ গ'লে মেইনলি এই যিবোৰ আমি বেদাজতে হওক বা গীতাজত আমি যিবোৰ পাইছোঁ, এই বস্তুখিনিহে আমি কমপ্লিটলি মেন এণ্ড ৱমেনৰ মাজত এজ এ স্পিৰিট তেতিয়া আমি ল'ব লাগিব। এণ্ড উই হেভ টু অবে দ্য ৰুলছ। চ' ক'বলৈ যদি যাওঁ আমি, তেনেহ'লে মোক্ষ হৈ যাব তেতিয়া মানৱ জীৱনৰ চৰম আদৰ্শ বা লক্ষ্য, যিটো হ'ল উপনিষদৰ মাজতে দিয়া এণ্ড পৰিপূৰ্ণ আত্মজ্ঞান লাভ কৰি জীৱন মোক্ষ প্ৰাপ্ত হয়। যিবোৰ কমপ্লিটলি যেতিয়া আমি আত্মজ্ঞান লাভ কৰিম, জীৱৰ গোটেই ঈশ্বৰৰ হওক বা আত্মাৰে হওক, তেতিয়াহে কমপ্লিটলি আমি জ্ঞানটো লৈ ল'ম, তেতিয়াহে আমি এইটো বস্তুত জীৱনক এই মোক্ষ বুলি ক'ব পাৰিম। হোৱাট ইজ মোক্ষ? চ' একচুৱেলি আমি যদি কৰ্মমাৰ্গত গৈ চেক কৰিব যাওঁ, ডেট মিনছ হোৱাট, মানুহৰ জীৱনে হ'ল কি কৰ্মময়, আৰু কৰ্মহীন হৈ মানুহ থাকিব নোৱাৰে। চ' গীতাৰ মতে নিষ্কাম কৰ্মই হ'ল প্ৰকৃত কৰ্ম, আৰু তাৰ মতে হ'ল আমি কাম কৰি যোৱা ফলটো আমি নিজে চাই ল'ম, ফলটো আমি একৰ্ডিং টু কৰ্ম অভিমুখে ৰিজাল্টটো দিম। চ' ডেট মিনছ হোৱাট, নিষ্কাম কৰ্মফলত আসক্তি নাৰাখি স্বাৰ্থশূন্য হৈ সৎকৰ্ম বা কৰ্তব্য পৰাই নিষ্কাম কাম, এইটো বস্তু। কৰ্মফলত কিহৰ কাৰণে আকৌ কৰ্মফলত আত্মশুদ্ধি হ'ব ন? চ' কৰ্মফলৰে যি মাধ্যমেৰে আত্মশুদ্ধি হয় আৰু আত্মা উপলব্ধি হয়, ইয়াকে মোক্ষ বোলে। আৰু এই কৰ্মফলৰ জৰিয়তে আমি যি এইখনে শাস্ত্ৰত, যি বেদান্ত হওক আৰু উপনিষদ হওক, একৰ্ডিং টু দেম, যি কৰ্মৰ ফলৰ জৰিয়তে আমি যিটো নেক্সট পুনৰ্জন্মটো হ'ম, এই পুনৰ্জন্মটোৰ লগতে কি হ'ব, গৈখিনি তেতিয়া আকৌ তেওঁৰ চৌল, যি এটা আত্মাটো ৰিবাৰ্থ হ'ব, তেতিয়াহে তেওঁ কৰ্মৰ ওপৰতে ভিত্তি কৰি তেওঁ এটা ভাল ৰিজাল্ট পাব, আৰু এইটোৰ জৰিয়তে তেওঁ এটা আকৌ অগ্ৰসৰ হৈ সাধকে জীৱাত্ম পৰমাত্মা আৰু জীৱন সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰে। চ' এই বস্তুবোৰ গোটেই আমি সমাজত যি প্ৰত্যেক ব্যক্তি আছে, তেওঁলোকৰ এই সধৰ্মৰ পৰা এই বস্তুখিনি বনোৱা হৈছে। মেইনটো হ'ল কি ধৰ্ম মেইন হ'ল ধৰ্ম। চ' ধৰ্ম ব্যুৎপত্তিগত অৰ্থ হ'ল যিয়ে ধাৰণ কৰে সেয়ে হয়। ধৃতপতি যিটো হয়, এইটো ধৃত মিনছ হোৱাট, ধাতুৰ পৰাই হ'ল ধৰ্মৰ উৎপত্তি। ধৃত মিনছ হোৱাট, ধাতু এটা, এইটোৰ পৰাই হ'ল ধৰ্মৰ উৎপত্তি। আৰু ধৃ মানে কি হ'ল, ধাৰণা কৰা, অৰ্থাৎ যি গুণ বা বিষয়ক লৈ, যি গুণ বা ধৰ্মক লৈহে অৰ্থত প্ৰাচীন ঐক্যবদ্ধ কৰি ৰাখে, সেয়ে ধৰ্ম। চ' ধৰ্মক আমি বিভিন্ন অৰ্থত প্ৰয়োগ কৰিলেও ধৰ্ম শব্দৰ দ্বাৰা প্ৰকৃতহে আটাইতকৈ নৈতিক ৰাখি, আৰু সেয়ে ধৰ্মক অৰ্থাৎ
যি বিভিন্ন ধৰণৰ অৰ্থ প্ৰয়োগ কৰিলে বা ধৰ্ম শব্দৰ দ্বাৰা প্ৰকৃতহে আটাইবোৰ নৈতিক সদ্গুণক বুজায় চ' ধৰ্ম কেইটাক আমি কি কৰিব পাৰোঁ কল্যাণজনক বিধি বুলিব পাৰোঁ ক'ব পাৰোঁ বা নৈতিকতাও বুলি ক'ব পাৰোঁ বা উৎপাদনক যি ভাৰতীয় সংস্কৃতিৰ এইটো এটা প্ৰাণস্বৰূপ হয় চ' জগতৰ সমৃদ্ধি আধ্যাত্মিক উৎকৰ্ষৰ বাবে ধৰ্ম উদ্দেশ্য পালনীয় কৰ্তব্য গোটেইবোৰ এই ইয়াতে তেওঁৰ যি পুৰুষাৰ্থ এই বস্তুখিনি তাতে কমপ্লিটলি ইনক্লুড হৈ আছে চ' এইটো চেপ্টাৰত আমাৰ মেইনলি এইখিনি আছিলে যিবোৰ মেজৰ উপনিষদৰ এক্সাষ্ট দেমছেল্ফ আছিলে তাৰপিছত এইটো কাম গ্ৰেট কণ্ট্ৰিবিউশ্যন উপনিষদত কিছুমান গ্ৰেট কণ্ট্ৰিবিউশ্যনো আছিলে যিবোৰ এই হিউমেন বিংছৰ কাৰণে বহুত ভাল হৈ আছিলে আৰু এই উপনিষদতে মেইনটেইন হৈছিলে কিবোৰ আত্মা ডেট মিনছ হোৱাট সৎচিত আনন্দ এইটো এটা হ'ল উপনিষদৰ ৱাৰ্ড যিটোৰ নাম হ'ল কি সৎচিত আনন্দ সৎ মিনছ হোৱাট গুড and chit means what soul and ananda means what pleasure so it is the existence knowledge and bliss এইটোৱে মানি লয় that means what existence then knowledge then bliss then absolute is god is the absolute reality that means what brahmanok ami kobo paru then brahman is the also ultimate reality of the end and brahman means what tate aru kono bhul nai no that means what that is the ultimate end and there is no limit মানে এটু গৈ আৰু শেষ নহয় যে যেটো ব্ৰাহ্মণ is the ultimate end so এতিয়া আমি এইখিনি ক'ব পাৰো যে আত্মাৰ লগত যেটো উপনিষদে মেইনলি কি মেইনটেইন কৰিছিলে আমি ফাইনালি এইখিনি গৈ ক'ব পাৰো যে উপনিষদ মেইনটেইনস দ্যাট আত্মা ইজ সচ্চিত আনন্দ দ্যাট মিন্স হোৱাট উপনিষদে যি আত্মাটো কেনেকা মেইনটেইন কৰিছিল আত্মা মিন্স হোৱাট সোল উপনিষদে সোলক মেইনটেইন কৰি দিছে তেনেকা সচ্চিত আনন্দ দ্যাট মিন্স হোৱাট সৎ মিন্স হোৱাট গুড very good and chit means what mind and anand means what pleasure so nijoke is the means existence kora and knowledge gyan loa bliss and absolute that's it all human beings looking in the other world is a gute jiman prithibit manu ase sob manuje ki kori ase looking for the outer world etu mane looking at a outer world actually bisari ase lies within etu outer eta ami jodi saboloi jao that means what jiman prithibit manu sob eta outer world bisari ase they are not সকলে এইটো সার্চ করা নাই যেবোৰ এজ এ আত্মাই যি বিচাৰি আছে এইটো সার্চ কৰা নাই সো এইটো বস্তুটো কমপ্লিটলি এটা লাইফ লং উন্ডার হ্যাপিনেস হয় এইটো এই রিয়েলাইজেশন সো উপনিষদে প্রোভাইডস এটা ব্লুপ্রিন্ট করে দ্যাট মিন্স এ পেইনফুল এক্সিস্টেন্স এটা হয় পেইনফুল এক্সিস্টেন্স নলেজ অফ ব্রাহ্মণ এন্ডস with this painful existence knowledge brahmaner যেটো নলেজ আমি পাইছো এই বস্তুটো তেও এটা পেইনফুল এক্সিস্টেন্স কৰিছে বিকজ এই বস্তুটো নলেজ যি সুপ্রিম হয় এন্ড ইট সুপ্রিমেসি রিভেলড বাই দা উপনিষদ এইটো যে নলেজ আমি এটা আৰু এটা নেগলেক্ট কৰিব নোৱাৰো বিকজ দুটাই কি হয় এটা এটা আৰু এটাৰ পৰিপূৰক হৈ দিছে মোষ্ট সিকুৱেৰ হয় আৰু এটা পেইনফুল এক্সিস্টেন্স হ'ব এইটো কাৰণে যে যেহেতু আমি এটা আউটাৰ ৱৰ্ল্ডৰ বিচাৰি আছো আমি ইনাৰ ৱৰ্ল্ডত যোৱা নাই আমি আমাৰ যি সচ্চিত আনন্দ যি আত্মা মিন্স হোৱাট যি সোলৰ লগত যি ৰিলেটেড এই বস্তুটোৰ যোনটো আত্মাৰ লগত যি ৰিলেটেড এইটো বস্তুৰ লগত আমি যি বিচাৰি আছে সেইটো আমি বিচাৰা নাই আৰু সুপ্রিম যে নন ডুয়েল এক্সপেৰিয়েন্স সেইটোৱে মেক হিম পারফেক্টলি হেভি যেটো নন ডুয়েল এক্সপেৰিয়েন্স হয় এইটোৱে এইটো আমাৰ আত্মাটোক হেপি কৰি আছে সো আমি ফাইনালি এইটো ক'ব পাৰো যে describing the true nature of human beings ordinarily we all believe ki oru there is a self in you us or it would rather be contradictory to say that and I do not our soul to our atma to go that I do not exit so সকলোৱে that our soul will be said that we do not exit and
we will follow that Brahman. So আমি যদি এইখিনিত উপনিষদৰ এইখিনিত চাবলৈ যাওঁ, that means what, এই উপনিষদৰ কাৰণ মাজতে যোনটো হয় দিয়ে আত্মা মেইনটেইন কৰি আছে, আত্মাটো উপনিষদৰ মাজতে আত্মা মেইনটেইন কৰি আছে, এণ্ড আত্মাৰ মাজতে হ'ল এই মেইন লাইনে হ'ল তাৰ যে আত্মা means what, সৎ চিত আনন্দ, and সৎ চিত আনন্দে means only সৎ means what, honest, and চিত means মন, মাইণ্ড, আৱাৰ সোল, এণ্ড আনন্দ means pleasure. So আমি আমাৰ আত্মাটোকে চাব লাগে, আউটাৰ ৱৰ্ল্ডতকৈ আমি যোনটো ইনাৰ ৱৰ্ল্ড এইটোতে আমি বিচাৰিব লাগে। চ' এইখিনি এই চেপ্টাৰৰ এইখিনি আলোচনা কৰি নেক্সট ডে আমি এইটো কণ্টিনিউ কৰিম, যি মোক্ষখিনি বাকী আছে এইখিনি। চ' এইটো আমি সমাপ্ত কৰিছোঁ। নমস্কাৰ, থেংক ইউ।